ডিমৰু গুটি আপুনি নিশ্চয় চিনি পায়। ডিমৰুৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ব্যৱহাৰ আপুনি জানেনে? এই সাধাৰণ বুলি ভবা ডিমৰুৱে অসাধাৰণ ৰোগ ভাল কৰিব পাৰিব। ডায়েবেটিছৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী এইবিধ ফল। সুস্থ হৈ থাকিবলৈ কেৱল ৰুটি বা শাক-পাচলি নহয়, আন বস্তু খোৱাটো জৰুৰী। ইয়াত আমি আপোনালোকক জনাবলৈ ওলাইছো এনে এবিধ ফলৰ বিষয়ে যাৰ অনেক স্বাস্থ্য উপকাৰিতা আছে। জানো আহক এইবিধ ফল কি আৰু ইয়াৰ কিছু উপকাৰিতা। আমি সকলোৱে জানো যে ফল আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী। ফলে আমাৰ শৰীৰটো সজীৱ কৰি ৰাখে তথা বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰাটো সহায় কৰে। বহু স্বাস্থ্যজনিত সমস্যাৰ উপায় হৈছে ডিমৰু। বহু লোকে হয়তো এইবিধ ফলৰ সোৱাদ এতিয়াও লোৱা নাই, কিন্তু এই প্ৰতিবেদনত উল্লেখিত লাভালাভসমূহ জানিলে আপুনিও হয়তো এইবিধ ফল নোখোৱাকৈ থাকিব নোৱাৰিব। তেনেহ'লে জানো আহক ডিমৰুৰ লাভালাভৰ বিষয়ে। ডায়েবেটিছ নিয়ন্ত্ৰণ। বিশেষজ্ঞসকলে কয় যে ডিমৰুৰ এনে গুণকাৰী ফল যিয়ে ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ডায়েবেটিছ নিয়ন্ত্ৰণত ডিমৰু পাতৰ চাহ অতি ফলপ্ৰসূ। ইয়াক খালে বা পান কৰিলে শৰীৰত ব্লাড ছুগাৰ মাত্ৰা ঠিকে থাকে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ডিমৰুৱে। ডিমৰুত প্ৰটিন, উৰ্জা, কাৰ্বহাইড্ৰেট, কেলছিয়াম, ফছফৰাছ, পটাছিয়াম, ফলেট, মেগনেছিয়াম আদি উপাদান থাকে। যদি আপুনি ইয়াক দৈনিকভাৱে গ্ৰহণ কৰে তেন্তে হাই বিপি নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। প্ৰতিদিনে খালী পেটত তিয়াই থোৱা ডিমৰু আৰু ইয়াৰ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ওজন হ্ৰাস। আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিশ্যনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি উচ্চ আঁহযুক্ত খাদ্যই অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে দৈনিক 2ৰ পৰা 3টা ডিমৰু খোৱাটো উচিত। পাচনতন্ত্ৰক মজবুত কৰক। পুষ্টিবিদৰ মতে ডিমৰুত আঁহৰ পৰিমাণ অতি বেছি, যাৰ বাবে হজম শক্তি ঠিকে থাকে। এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ ডিমৰুত সুৰক্ষামূলক এণ্টিঅক্সিডেণ্ট গুণো আছে, যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। এইদৰে ডিমৰু বহু গুণেৰে ভৰপূৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।